নমস্কাৰ ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ ঘৰৰ পৰাই আজি বছৰটোৰ শেষৰটো দেওবাৰ হেয়ে আমি সকলোৱে ভাবিলোঁ মানে ঘৰৰ সকলোৱে ভাবিলোঁ পিকনিকৰ আয়োজন কৰোঁ হেয়ে সকলো ওলাই গ'লো পিকনিকলৈ বুলি বাটত আকৌ গৰম গৰম টেকেলি পিঠাৰ লগত চাহৰ জুতিও ল'লোঁ দেই এই একা বেকা বাটেৰে আৰু এই সেউজীয়া পৰিৱেশৰ মাজেৰে যাত্ৰা কৰি যোৱাও কিন্তু আমেজটো বেলেগ নহয়নে ৰ'ব মই কোৱাই নাই নহয় আপোনালোকক কলৈ গৈ আছোঁ আমি গৈ আছোঁ গুৱাহাটীতে অৱস্থিত কপিলী নদীৰ পাৰত কপিলীৰ যিটো পিকনিক স্পট আছে তালৈ বুলি গ'লোঁ আৰু আমি গৈ পাওঁ মানে অজস্ৰ মানুহ ভালকৈ ঠাই এখিনি বাছি লৈ আমি সকলোৱে ব্ৰেকফাষ্ট কৰি ল'লোঁ আনফালে আকৌ ভাতৰ যোগাৰো চলি আছিল নহয় তাৰ বাবে সকলোৱে হাতে কামে লাগি গ'লোঁ আমাৰ দুগৰাকী আকৌ খেলত ব্যস্ত আৰু হয় দিয়কচোন পিকনিকত গৈ সেই খেল খেলাৰ মজাটো বেলেগ এনেকৈ কমলা কাটি থলে বাৰু কাৰ কাৰ জিভা কান্দি পৰে মই কিন্তু ৰ'বই নোৱাৰোঁ Itu kami kata kamu ya. Apa? Apa saja? Hai kau dia. Bisa gol bisa sabar. Pokoknya kayak mangko, pokoknya kayak sabzi, pokoknya tuh dimiliki. Kami udah bonuan ya, kalau lorai sah Oh. Kan? Yo, akalai ভাত বনোৱা মনত নাই। তাতে ভাত। বাহিৰত যি দোকানৰ মেলা কিমান চাব পিছে পিকনিকত ব্যৱহৃত হোৱা কিছুমান সামগ্ৰীও আপোনালোকে পাই যাব তাতে যেনে ধৰি লওক খৰি মাংস আদিবোৰ ব্যস্ততা ভৰা এই জীৱনটোত এই যে এটা দিন উলিয়াই আমি পৰিয়ালবৰ্গৰ লগত অতিবাহিত কৰিছোঁ এয়া সঁচাই এক সুন্দৰ আৰু অতুলনীয় অনুভৱ আৰু এই সময়বোৰ এক মধুৰ স্মৃতি স্বৰূপে ৰৈ যায় সেয়ে কয় সঁচাই যে জীৱনটো আমি উদযাপন কৰিব লাগে এই হাঁহি ধেমালি আৰু আনন্দৰ মাজেৰে কটোৱা সময়খিনিত জীৱনৰ বহুতো দুখ ভাগৰ অলপ সময়ৰ বাবেও পাহৰি থকা হয় প্ৰখৰ ৰ'দটোপাৰ বাচিবলৈ এয়া যোগাৰ চলি আছে দেই আমাৰ গোটেই ঠাইখিনি পাহাৰে আৱৰি আছে সেয়ে আমি অলপ আগুৱাই গ'লোঁ মানে পাহাৰৰ ওপৰলৈ গ'লোঁ কিনো আছে চাবলৈ বুলি ওপৰলৈ গ'লোঁ কিবা দেখিম বুলি কিন্তু একো নাপায় ঘূৰি আহিছোঁ
এইবাৰ আহিলোঁ নিজৰাৰ ফালে। এই প্ৰাকৃতিক পৰিৱেশৰ মাজত যে সময়বোৰ পাৰ কৰি ইমান ভাল লাগে, আপোনালোকৰ কেনে লাগে বাৰু? পানীলৈ পিছে মোৰ বহুত ভয়, কিন্তু তথাপিও গ'লোঁ, কাৰণ প্ৰকৃতিৰ মাজত কটাবলৈ যিকণ সময় পাইছোঁ সেয়া ব্যৰ্থ হ'ব দিবতো নোৱাৰোঁ। তাৰপিছত আমাৰ সকলোৰে খোৱা পৰ্ব চলিল। খোৱাৰ তালিকাত কি কি আছিলে আপোনালোককতো দেখাটোৱেই। খাই বৈ উঠি সকলোৰে আমাৰ ফটো ছেশ্যন আৰম্ভ হৈ গ'ল। ধুনীয়া ধুনীয়া ফটো কেইখনমান ভালকৈ উঠি ল'লোঁ। অৱশেষত সকলোবোৰ বস্তু সামৰি ঘৰলৈ যাবলৈ সাজু হ'লোঁ। আনফালে ডুবু ডুবু হ'ব খোজা ৰঙা বেলিটিও বিদায় মেলানি মাগিলে, আৰু আমিও ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আপোনালোকলৈ ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।